हेलो फ्रेंड कारेंट आसामলৈ স্বাগতম। আজি আপোনালোকক মই এখন সুন্দৰ ফুলনি দেখুৱাইছোঁ। লগতে মই আপোনালোকক আৰু কিছুমান পাত ফুলৰ বিষয়ে আপোনালোকক দেখুৱাম। পাত ফুল আপোনালোকে দেখিবলৈ পাব। এই পাত ফুলৰ খেতি কৰা মাক জীয়েকক আপোনালোকক প্ৰথমে মই দেখুৱাই লৈছোঁ। তোমাৰ নামটো কি? মোৰ নাম গীতাশ্ৰী কলিতা। গীতাশ্ৰী কলিতা, তুমি কি কৰি আছা? মই এমএ পাছ কৰিছোঁ। ধন্যবাদ। এই পাত ফুলবিলাক বা এই ফুলবিলাক তুমি নিজে কৰিছা? মায়ে মই তোমালোকে দুয়ো মিলিজুলি কৰি আছা? ঠিক আছে, মই এতিয়া আপোনালোকক এই পাত ফুলবিলাক দেখুৱাব। এয়া গীতাশ্ৰী কলিতাই কৰা পাত ফুলৰ বিষয়ে মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, পাত ফুল গীতাশ্ৰী কলিতাই কৰিছে পাত ফুল। এয়া চাওক, গীতাশ্ৰী কলিতা আৰু মাকে লগ লাগি কৰা এখন পাত ফুলৰ বাগান। চাওক কি সুন্দৰকৈ কৰিছে। চাওক কি সুন্দৰ এখন বাগিচা গঢ়ি তুলিছে। লগতে এইবিলাক খাচী গছ আছে। এই খাচী গছজোপাৰ মূল্য আপোনাৰ 1 লাখ টকা হ'ব। 1 লাখ টকা, ভাবি চাওক, এজোপা খাচী গছৰ মূল্য 1 লাখ টকা। সেই খাচী গছৰ মাজে মাজে এখন ফুলনি পাতিছে, পাত ফুল। চাওক এই পাত ফুল। হেল্ল' ফ্ৰেণ্ড, মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ আহোঁ।